বৰ্তমান আমাৰ ফিজিকেল ষ্টাৰ্ট হৈ গৈছে। ফাৰ্ষ্ট ডেটো ভিডিঅ' হয় মৰ্ণিং প্ৰায় 4টা বজাতে তেওঁলোকক গ্ৰাউণ্ডত লৈ অনা হৈছিল। ফিজিকেল পূৰা তাগৰা ৰাখি থকা হৈছে বহুত কেণ্ডিডেট মেল ফিমেল সকলোৰে। কিন্তু ইয়াত এটা কমেণ্ট পিন কৰা হৈছে, কমেণ্টটো মন কৰিব যে গুড ডিচিশ্যন, মই নিজেও প্ৰি মেডিকেল গৈছিলোঁ তাত আৰু ফাইনেলি ফিট হৈ আহিলোঁ। ফ্ৰম ধেমাজি গোগামুখৰ পৰা এই কমেণ্টটো কৰিছে। তেওঁলৈ থাকিল অশেষ ধন্যবাদ। তেওঁৰ ফাইনেল মেৰিটত নাম আহক তাৰে কামনা কৰিছোঁ। এতিয়া কথাটো হ'ল তেওঁ কমেণ্ট এইটো কাৰণে কৰিছে, আমি এতিয়া যিহেতু SSC GD ফাইনেল মেৰিট আহিবলৈ গৈ আছে আৰু ফাইনেল মেৰিট অহাৰ আগতে বা ফিজিকেল হোৱাৰ আগতে আমি আমাৰ একাডেমিতে প্ৰি মেডিকেল কৰাইছিলোঁ প্ৰায় 300+ কেণ্ডিডেটক আৰু তাৰ মাজতে তেওঁ আছিল বা তেওঁ আমাৰ প্ৰি মেডিকেলত ফিট হৈছিল আৰু লগতে এতিয়া ফাইনেল তেওঁ মেডিকেলো ফিট হৈ আহিল। এতিয়া তেওঁ ফাইনেল মেৰিটৰ বাবে ৱেইট কৰি আছে। তেওঁ সেই কমেণ্টটো কৰিছে। বৰ্তমানে ফিজিকেল ষ্টাৰ্ট হৈ আছে দেখিছে, লগতে ৰিটাৰ্ণ প্ৰিপাৰেশ্যন চলি আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি। এতিয়ালৈকে যদি কোনোৱে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰক। আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি সকলোৰে বাবে এভেইলেবল আছে, লগতে হোষ্টেল ফেচিলিটিও আছে, চিন্তা নকৰিব।